Welcome my to back Monu Thengal YouTube channel. মোৰ YouTube চেনেলটোলে আপোনালোকক পুনৰবাৰ স্বাগতম জনালো। আপোনালোকে নিশ্চয় দেখিছে আসাম কামাণ্ডো পোষ্ট ইনক্ৰিজ হ'ব বুলি যে আপোনালোকে থাম্বনেলটো দেখি ভিডিওটো ক্লিক কৰিছে। কামাণ্ডো পোষ্টটো 100% ইনক্ৰিজ হ'ব নে নাই তাৰ ওপৰত কথা পাতিম। আপোনালোকৰ কামাণ্ডো পোষ্টটো ইনক্ৰিজ হোৱা চান্স আছে। আপোনালোকৰ 26 জানুৱাৰীত CM ছাৰ আহিব ডিব্ৰুগড় আপোনালোকৰ দ্বিতীয়খন ৰাজধানী হ'ব গৈ আছে। CM ছাৰ 26 তাৰিখে আহিব। গতিকে আপোনালোকৰ কামাণ্ডো পোষ্টটো ইনক্ৰিজ হোৱা বহুতেই চান্স আছে। কি কাৰণে চান্স আছে কৈছোঁ, আপোনালোকে 164 পোষ্ট হয়, বহুত পোষ্ট কম। গতিকে আপোনালোকে তাত যাব লাগিব। ল'ৰাবিলাকে 10-12টা ল'ৰা গোট খাই ক'ব লাগিব, মামা আপুনি কামাণ্ডো পোষ্টটো এড কৰিম বুলি যে কৈছিলে, এতিয়ালৈকে আপুনি কামাণ্ডো পোষ্টটো এড কৰি দিয়া নাই। কেতিয়াকৈ কামাণ্ডো পোষ্টটো এড কৰি দিব? তেতিয়া যদি আপোনালোকে তেনেধৰণে যদি CM ছাৰক কয়, 100% গাৰাণ্টি দি মই কৈছোঁ আপোনালোকৰ কামাণ্ডো পোষ্টটো এড কৰি দিব। আৰু যদি মোৰ ইউটিউব চেনেলৰ ছাবস্ক্ৰাইবাৰ আছে বাৰু, ডিব্ৰুগড় ল'ৰাই যদি মোৰ ভিডিঅ'টো চাই আছে, তোমালোকে ধুনীয়াকৈ যাবা, CM ছাৰক ক'বা কামাণ্ডো পোষ্টটো এড কৰি দিব, 100% বঢ়াই দিব। আৰু তোমালোকে মণ্টু দাক লৈ যাবা, মণ্টু ডিফেন্সক লৈ যাবা। আৰু অম্লান জ্যোতিৰ কথা মই ক'ব নাযাবা, মণ্টু দাটো তোমালোকক কৈ দিব। মণ্টু দাক সদায় তোমালোকক হেল্প কৰে আৰু মণ্টু দাই ছাপোৰ্ট কৰিব। গতিকে মণ্টু দাক লৈ যাবা, মণ্টু ডিফেন্সক। আৰু ময়ো বাৰু মণ্টু দাক ফোন কৰিম। তোমালোকে যিমান পৰা মণ্টু দাক লৈ CM ছাৰক ক'বা যে কামাণ্ডো পোষ্টটো বঢ়াই দিওঁ, বহুত কম পোষ্ট হয়, 164 পোষ্ট। যদি তোমালোকে যদি 10-12টা লৈ গৈ যদি কোৱাগে 100% কামাণ্ডো পোষ্টটো এড হ'ব, এইটো গ্যাৰাণ্টি আছে। কাৰণ কেলৈ CM ছাৰে নিজে কৈছিলে যে কামাণ্ডো পোষ্টটো এড কৰি দিম বা বঢ়াই দিম বুলি কৈছিলে। CM ছাৰে কথাটো পাহৰি আছে, তোমালোকে মনত পেলাই দিয়া। আৰু চবেই সুধি আছে আছাম পুলিচৰ এক্সাম কেতিয়াবা। 100% আছাম পুলিচৰ এক্সাম হ'ব, আপোনালোকে চিন্তা নকৰিব। তো কোনেও কোৱা নাই যে কামাণ্ডো পোষ্টটো এড কৰি দিয়ক বা কামাণ্ডো পোষ্টটো আপুনি বঢ়াম বুলি কৈছিলে, মামাই কি কাৰণে বঢ়াই দিন। সেইটো কথাটো যদি আপোনালোকে CM ছাৰক মনত পেলাই দিয়ে, মই 100% মোৰ বিশ্বাস আছে, গ্যাৰাণ্টি আছে, CM ছাৰে পোষ্টটো বঢ়াই দিব। কাৰণ কেলৈ আগত ইলেকশ্যন আহি আছে আৰু CM ছাৰে নিজে কৈছিলে যে কামাণ্ডো পোষ্টটো বঢ়াই দিম। গতিকে CM ছাৰৰ বহুত প্ৰেছাৰ, CM ছাৰে পাহৰি আছে। গতিকে আপোনালোকে মনত পেলাই দিব আৰু চবেই যাওক, ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ল'ৰা 10-12টা ল'ৰা গোট খাই CM ছাৰক কওক কামাণ্ডো পোষ্টটো এড কৰি দিয়ক। আৰু মই কালিলৈ আপোনালোকৰ কাৰণে হেল্পফুল হোৱাক এটা বহুত বেষ্ট ভিডিঅ' আনি আছোঁ ইউটিউবত, সাইক'মেট্ৰিক টেষ্টৰ ওপৰত। কামাণ্ডো কেনেধৰণে সাইক'মেট্ৰিক টেষ্ট হ'ব, ভিডিঅ'টো যদি আপোনালোকে মোৰ ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰি ধৰণে ছাবস্ক্ৰাইব হ'ব আৰু সাইক'মেট্ৰিক আৰু টেষ্টৰ ভিডিঅ'বিলাক কাইলৈ পাছ পাই যাব আপোনালোকে। তেতিয়া আপোনালোকে মই বিশ্বাস আছে 100% আপোনালোকে কামাণ্ডো সাইক'মেট্ৰিক টেষ্টটো ধুনীয়াকৈ দিব বা পাছ কৰিব পাৰিব। মোৰ ইউটিউব চেনেল যদি আপোনালোকে প্ৰথমবাৰ চাই, লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক, যাতে চবৰ ওচৰতে পায়গৈ। তেতিয়া যাতে CM ছাৰক গৈ কালিলৈ কথাবিলাক চবেই কয়গৈ, আপোনালোকৰ কাৰণে হেল্পফুল হ'ব। গতিকে যিমান পাৰে এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিয়ক।